ঘৰত কেতিয়াও ফুল দিশত বা ফুল পথত তুলসী নাৰাখিব। ইয়াৰ ফলত জীৱনত বিপদ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। সনাতন ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। তুলসী পূজা যিমানেই পবিত্ৰ নহওক কিয় ঘৰৰ সঠিক দিশত আৰু সঠিকভাৱে প্ৰতিষ্ঠান কৰাটো অধিক গুৰুত্বপূৰ্ণ। কিন্তু ঘৰৰ কোন দিশত তুলসী ৰোপণ কৰিলে ভাল ফল পোৱা যায় তথা ইয়াৰ প্ৰতিষ্ঠান কৰা সঠিক পদ্ধতি কি, ইয়াৰ বিষয়ে বহু লোকে জ্ঞাত নহয়। আজি এই বিষয়ে জানো আহক। বন্ধু বান্ধৱীসকল নমস্কাৰ। প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। কোনটো দিশত তুলসী গছ ৰোপণ কৰিব লাগে, কোন মাহত তুলসী গছ ৰোপণ কৰিব লাগে, ঘৰৰ কোন দিশত তুলসী ৰোপণ কৰিব লাগে, সকলোবোৰ তথ্য আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। হট এণ্ড চিম্পলত আপোনালোকলৈ লৈ আহিছো এই ভিডিঅ'টো। যেনেকৈ মানুহে ভাল কৰ্ম কৰিলে ভাল ফল পোৱা যায়, ঠিক তেনেকৈ ধৰণে হিন্দু ধৰ্মৰ বিশ্বাস যে তুলসী পূজা কৰিলে জীৱনৰ ভাল ফল পোৱা যায়। মা লক্ষ্মী তুলসী বাস কৰে আৰু তেওঁক পূজা কৰি বিষ্ণু ভগৱানৰ সন্তুষ্ট হয় আৰু ঘৰৰ ধনৰ বৰ্গ হয়। কিন্তু ঘৰৰ কোনো দিশত তুলসী ৰোপণ কৰিলে ভাল ফল পোৱা যাব, আমি সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিম। কোন দিশত তুলসী গছ ৰোপণ কৰিব লাগে। বন্ধু বান্ধৱীসকল, তুলসী গছ বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে ৰোপণ কৰিব লাগে। কাৰণ এই দিনটো ভগৱানৰ বিষ্ণুৰ আৰু বিষ্ণু ভগৱানৰ লক্ষ্মী মাতাৰ স্বামী। এই পৰিস্থিতি বৃহস্পতিবাৰে যদি আপুনি আপোনাৰ ঘৰত তুলসী গছ ৰোপণ কৰে, তেন্তে ভগৱানৰ বিষ্ণুৰ দ্বাৰা আপুনি বহুত আশীৰ্বাদ লাভ কৰিব। সুখ শান্তিৰে জীৱনত ভৰি পৰিব, আপোনাৰ কপাল ফুলিব। আনহাতে শুক্ৰবাৰে দেৱী লক্ষ্মীৰ দিন। এনে পৰিস্থিতিত তুলসী লক্ষ্মী দেৱীৰ ৰূপ বুলিও ধৰা হয়। সেই দিনটো তুলসীৰ গছ ৰোপণ কৰিলে আপোনাৰ ঘৰত সুখ, ধন, সম্পত্তি আৰু সমৃদ্ধি বৰষুণ পৰিব। শনিবাৰে তুলসী গছ ৰোপণ কৰিলে দীৰ্ঘদিন ধৰি চলি থকা অসুবিধাবোৰ দূৰ হৈ যায় বুলিও বিশ্বাস কৰা হয়। বন্ধু বান্ধৱীসকল, কোন মাহত তুলসী গছ ৰোপণ কৰিব লাগে আমি এইবাৰ জানি ল'ম। বিশ্বাস অনুসৰি এপ্ৰিলৰ পৰা জুন মাহলৈ তুলসী গছ ৰোপণ কৰিব পাৰিলে এই মাহত তুলসীৰ গছ বৃদ্ধি ভাল। সনাতন ধৰ্মৰ মতে তুলসী গছৰ কেৱল কাতি মাহত অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহটোৰে ৰোপণ কৰিব লাগে। ইয়াৰ উপৰিও কাতি মাহৰ পিছত চৈত মাহত পৰিলে নৱৰাত্ৰিৰ দিনাও তুলসী গছ ৰোপণ কৰিব পাৰে। আপোনালোকে বা আমি সকলোৱে। বন্ধু বান্ধৱীসকল, এইবাৰ আমি জানি ল'ম যে আপোনাৰ ঘৰত কোনটো দিশে তুলসী ৰোপণ কৰিব লাগে আৰু কৰিলে আপোনাৰ ঘৰখনলৈ সুখ শান্তিৰে ভৰি পৰিব। আহকচোন, এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। যদি আপোনালোক আমাৰ চেনেললৈ নতুনকৈ আহিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা ধৰণৰ জ্ঞানপট্টা ভিডিঅ' লাভ কৰিবলৈ পাৰিব আপোনালোকে। তুলসী গছ আপোনাৰ ঘৰৰ উত্তৰ বা পূব দিশত ৰোপণ কৰিব লাগে, অথবা তুলসী গছ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও যদি ঘৰৰ পূব দিশত তুলসী গছ ৰোপণ কৰা হয়, তেন্তে ই ঘৰৰ থকা সূৰ্যৰ দৰে শক্তিশালী শক্তিৰ সৃষ্টি কৰে। বিশ্বাস কৰা হয় যে শক্তিৰ শেষ ধনাত্মক শক্তিৰ ঘৰত প্ৰৱেশ কৰে। নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ পজিটিভ এনাৰ্জিৰে ভৰি পৰিব ঘৰখন।
ঘৰৰ দক্ষিণ আৰু দক্ষিণ পশ্চিম দিশত কেতিয়াও তুলসী গছ ৰোপণ নকৰিব ইয়াৰ বাবে ঘৰত বিষ বেদনা দুখ কষ্টই ভৰি পৰিব আপোনালোকৰ ঘৰখন ঠিক তেনেকৈ ধৰণে আপোনালোকৰ দক্ষিণ পশ্চিম দিশত কেতিয়াও তুলসী গছ ৰুব নালাগে কিছুমান বিশেষ অনুষ্ঠানৰ ঘৰত তুলসী গছ ৰোপণ কৰাটো নিষিদ্ধ সনাতন ধৰ্মৰ সনাতন ধৰ্মত কোৱা হৈছে যে সূৰ্য আৰু চন্দ্ৰ গ্ৰহৰ দিনত তুলসী একেবাৰে ৰোপণ কৰিব নালাগে এই দিনটো তুলসী গছ ৰোপণ কৰিলে দেৱী লক্ষ্মীৰ ভগৱানৰ বিষ্ণুৰ খং উঠে আৰু সুখ আৰু ধন সম্পত্তি নাপায় আপুনি জীৱনত বন্ধু বান্ধৱীসকল আমাৰ এই চেনেলটো আপোনালোকে যদি নতুনকৈ আহিছে তেনেহলে অলপ চেনেলটোত মৰম দিব তেনেহলে আপোনালোক সকলোকে নেক্সট ভিডিঅ'ত আটাইবোৰকে লগ পাম ধন্যবাদ